গাঁৱৰ আমাৰ এইটো চিল্কিজাৰ 70 প্ৰাথমিক শাখা বুলি সকলোৱে জানে, কৰৰীয়া চুপা বুলি কয়। এই চুপাটোৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে। মানুহ গাড়ী একো যাব নোৱাৰি, আনকি এতিয়া ৰাস্তাত ভুই ৰুবলৈ আৰম্ভ কৰিছে আমাৰ এই আইসকলে। ৰাজপথত ভুই ৰুইছে, খুব দুখ লগা অৱস্থা। গতিকে আপোনালোকে এই দুখৰ দিনত আপোনালোকে যে আমাৰ এই খবৰ ল'ব আহিছে, খুব ভাল পাইছোঁ, আনন্দিত হৈছে। আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু জনপ্ৰতিনিধি নিৰ্বাচনৰ সময়তহে আহে এইফালে, তাৰপিছত আমাৰ খবৰ নলয়। আমাৰ এই ৰাস্তাটো ভৱেশ কলিতা বিধায়ক, আমাৰ স্থানীয় বিধায়ক, তেখেতে আমাৰ ভাল কৰি দিম বুলি প্ৰতিশ্ৰুতি দি গৈছে ইতিমধ্যে, কিন্তু আজিলৈকে নহ'ল। আমি এতিয়াও আশাবাদী। গতিকে তেখেতে অতি সোনকালে যাতে আমাৰ এই ৰাস্তাটো যাতে ভাল কৰি দিয়ে, নহ'লে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত আমি বৰ্জন কৰিম। আৰু অন্য চৰকাৰ যে আহিব, কাৰণ এইটো আমাৰ অকল এই চুপাটোৰ সমস্যা নহয়, এইপিনে বহু মানুহ অহা যোৱা কৰে। তেখেতসকলে আমাক গালি পাৰি যায়, কিয় আপোনালোকে চৰকাৰক জনোৱা নাই। কিন্তু আমি চৰকাৰক জনাই আছোঁ। ভৱেশ কলিতাই চাই গৈছে, আমাৰ এই নামঘৰত আহিছিলে, তেখেতে প্ৰতিশ্ৰুতি দিছিলে আমি এইটো ভাল কৰি দিম অতি সোনকালে। কিন্তু তেখেতে আনকি নামঘৰত টাইলছ লগাই দিম বুলি কৈছিল, সেইবিলাক একো নহ'ল। গতিকে BTAD নামত আমি গম পাইছোঁ কোটি কোটি টকা চেংচন হৈছে উন্নয়নৰ নামত। গতিকে সেই টকাবিলাক ক'লৈ গৈছে, না কোনোবাই বিল্ডিং বনাই আছে। গতিকে সেইবিলাক তদন্ত কৰিব লাগে, আৰু সেইবিলাক যাতে মানে ভাল কৰিব চেষ্টা কৰে। মানুহে অলপ মানুহৰ কথা চিন্তা কৰক, মানুহে মানুহৰ বাবে চিন্তা কৰক। গতিকে অকল নিজৰ কথা চিন্তা কৰিলে নহ'ব। এটা বাঁহৰ ক'ৰবা জংঘলৰ মাজত এটা বিল্ডিং বনাই থাকিলে নহ'ব, ৰাজপথৰ কথা চিন্তা কৰক আপোনালোকে। গতিকে মোৰ এইখিনিয়ে ক'ব লাগে। আমি এতিয়া আশাবাদী 2026 চনৰ আগত যাতে এই ৰাস্তাটো ভাল হয়, তাকে আশা কৰিছোঁ। ধন্যবাদ। তেখেতে ফিটা কাটিছে, আমি কৈছোঁ ৰাস্তাটো নহওঁতে হোৱা বুলি লিখিছে যে বৰ্ডখনত, না হৈ যাব, সেইকাৰণে আমি ফিটা মানে কাটিছে। আৰু এখন চাইনবোৰ্ড লিখি দিছিলে ৰাস্তাটো মানে হৈ যোৱা বুলি, বনোৱা হোৱা বুলি তেনেকৈ লিখিছিলে। বাৰু যা নহওক, কিন্তু আজিলৈকে নহ'ল। গতিকে আমি এতিয়াও আশাবাদী। গতিকে আমাৰ অতি শীঘ্ৰে যাতে ইয়াত মানে চেইন গ্ৰেভেল কৰি দিয়ে। তাৰপিছত ব্লক এতিয়া আমি বহুত ভিতৰুৱা গাঁৱত দেখিছোঁ, মানে সেই সিটো চাইডে আৰু দক্ষিণ চাইডে ৰাস্তা ঘাট একদম ভাল হৈছে, কিন্তু BTRৰ একো উন্নয়ন হোৱা নাই। গতিকে উন্নয়ন হ'ব বুলি মই আশাবাদী, এতিয়াও আশাবাদী। 2026 চনৰ আগত যাতে এইবিলাক খুব ভাল হৈ যায়। আগতে কৈ যোৱা ব্যক্তিজনে ক'লেই, আমাৰ ৰাস্তাটো যি অৱস্থা হৈছে, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, বেমাৰ আজাৰ হ'লে মেডিকেল নাপাওঁতে মৃত্যুমুখত পৰিবলগীয়া হয়। এনেকুৱা অৱস্থাত আমি চলি থাকিবলগীয়া হৈছে। যেতিয়া ইলেকশ্যন আহে, ইলেকশ্যনৰ সময়ত হাতযোৰ কৰি ইমানেই সৰু হয়, ডাঙৰ সৰু ভিক্ষাৰী বুলি একো কথা নাই। কিন্তু যেতিয়া ইলেকশ্যন পাৰ হৈ জিকিব, তেখেতসকলে আমি গ'লে মানুহ বুলি গণ্য নকৰে। এনেকুৱা অৱস্থা কিয় হয় নাজানো। কিন্তু ৰাস্তাটো যদি নহয়, এনেকুৱা হৈয়ে থাকে, আমি 26 চনত ভোটটো নিদিওঁৱেই, কিন্তু তেখেতসকলৰ গাড়ীও আমি সোমাব নিদিওঁ, আমি আগুৰি ধৰিম। তাৰ আগত কি কৰে ব্যৱস্থাটো কৰক আৰু। ধন্যবাদ। ভৱেশ কলিতা আহে, কিন্তু এতিয়া গুৰুত্বই নিদিয়ে। আগতে আহিছিলে, ৰাস্তা দিম বুলিয়ে কৈছিলে, কিন্তু বনাই দিম বুলি কৈ এতিয়ালৈকে একো গুৰুত্বই দিয়া নাই, খা খবৰ লোৱা নাই। আৰু এতিয়া গ'লে গুৰুত্ব দিবই নিবিচাৰে। পবিত্ৰ বড়োক চিনি পায় নে নাই? পবিত্ৰ বড়োক চিনি পাওঁ, চিনি পালেও ইয়াতে তেনেকৈ অহাই নাই। কিমান ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে ৰাস্তাটোতে? ছাত্ৰ ছাত্ৰী আছে ইয়াতে, নাই বোলো 20-25 জন আছে। বেছিহে হ'ব, বেছি হ'ব। চিকিৎসালয়লৈ গ'লে আপোনালোকে কেনে চিকিৎসালয়লৈ গ'লে এনেকুৱা অৱস্থা হয়, ঠেলাও নাযায়, দাঙি নিবলগীয়া হয়। কিন্তু বেছি ডাঙৰ বেমাৰী হ'লে ঘৰতে মৃত্যুমুখত পৰিব, এনেকুৱা অৱস্থা হৈছে। আজিকালিও যে এনেকুৱা হৈ থাকে, তাৰ কাৰণে আমাৰ সঁচাকৈ দুখ লাগে। চৰকাৰলৈ অনুৰোধ এই যে আমাৰ ৰাস্তাটো সোনকালে ভাল কৰি দিয়ক, আমি আশা কৰি ৰৈ আছোঁ। যদি আৰু এনেকুৱা হৈয়ে থাকে, আমি বহুত মানুহ মেডিকেল নাপাওঁতে মৃত্যুমুখত পৰিবলগীয়া হ'ব।